অসম চৰকাৰে যোৱা পৰহি অৰ্থাৎ 28 নৱেম্বৰ তাৰিখে শীতকালীন অধিৱেশনত বিধানসভা মজিয়াত এখন বিধেয়ক আনিছে, এখন আইন আনিছে, যিখন বিধেয়কত উল্লেখ আছে যে অসম চৰকাৰে চাহ জনগোষ্ঠীৰ লোকসকলক ভূমি পট্টা দিয়াৰ যি ব্যৱস্থা কৰিছে, সেই তাত আমি জলা সম্পদাৰ হৈ তেখেতসকলক অসম চৰকাৰক আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু বিভাগীয় মন্ত্ৰীক আমি ধন্যবাদ জনাইছোঁ আৰু আদৰণি জনাইছোঁ। কিন্তু অতি দুখেৰে আমি ক'ব বিচাৰিছোঁ যে এই আইনখনত ভূমি পট্টা যি দিয়াৰ ব্যৱস্থা কৰিছে যে চাহ জনগোষ্ঠীৰ লোকসকলক, তাত কিন্তু জলহা লোকসকলক বঞ্চিত কৰিছে। আমি গম পাইছোঁ, আমি জানিব পাৰিছোঁ। গতিকে আমি অসম চৰকাৰক আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক, বিভাগীয় মন্ত্ৰীক আমি আহ্বান জনাব বিচাৰিছোঁ এই মজিয়াৰ পৰা আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি যে আমাৰ চাহ জনগোষ্ঠীৰ জলহা লোকসকলক যি ধৰণে মাটি দিয়াৰ ব্যৱস্থা কৰিছে, ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰিছে, সেই অনুপাতে আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ লগতে জলহা লোকসকলকো, বাগানত বসবাস কৰা লোকসকলকো ভূমি পট্টা দিয়াৰ ব্যৱস্থা যাতে কৰে, তাৰ কাৰণে আমি জলা সম্প্ৰদায়ৰ হৈ আমি অসম চাহ জনগোষ্ঠী জলহা যুৱ ছাত্ৰ পৰিষদ আৰু চাহ শ্ৰমিক আৰু প্ৰাক্তন চাহ শ্ৰমিক জলহা জাতীয় সন্মিলনী অসম দুয়োটা সংগঠন হৈ মুখ্যমন্ত্ৰী মহোদয়ক, অসম চৰকাৰক আৰু বিভাগীয় মন্ত্ৰী মহোদয়ক আমি আহ্বান জনাব বিচাৰিছোঁ যাতে আমাৰ লোকসকলক, আমাৰ বাগানত বসবাস কৰা লোকসকলক, শ্ৰমিকসকলক আৰু বাগানৰ যিসকল লাইনত ঘৰ বাৰী সাজি আছে বৰ্তমান, বা বাগানৰ মাটিত যিসকলে ঘৰ বাৰী বনাই আছে, তেখেতসকলক ভূমি পট্টা দিয়াৰ ব্যৱস্থা যাতে কৰে। চৰকাৰে যি সিদ্ধান্ত লৈছে আমাৰ চাহ বাগিচাত বসবাস কৰা চাহ জনগোষ্ঠীয় লোকক, বিভিন্ন জাতি উপজাতি আছে, তেখেতসকলক যি ধৰণে ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰিছে, সেই হেৰিত আমি আদৰণি জনাইছোঁ। লগতে আমি আশা ৰাখিছোঁ যে চাহ বাগিচাবিলাকত যেনেধৰণে কুৰ্মী, মুদী, ৰবিদাস আদি বসবাস কৰে, আমি তেখেতসকলৰ লগতো একেলগে, আমি জলহা সম্প্ৰদায় হিচাপে আমি একেলগে একেখন লাইনতে বসবাস কৰি আছোঁ। আৰু সেই ব্ৰিটিছৰ দিনৰ পৰা আজিলৈকে আমি একেলগে কাম বন বাগিচাত কৰি আছোঁ। চৰকাৰে যেতিয়া তেখেতসকলক ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰিছে, আমি আশা কৰোঁ, চৰকাৰক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ চাহ বাগিচাত বসবাস কৰা জলহা সম্প্ৰদায়ৰ লোকসকলকো ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰক। আৰু এনে ব্যৱস্থা কৰিলে আমি নথৈ আনন্দিত হ'ম। এতিয়া চৰকাৰে, আমি গম পোৱা মতে যে আমাৰ জলহা সম্প্ৰদায়ৰ লোকসকলক বঞ্চিত কৰি বাগিচাত বসবাস কৰা চাহ জনগোষ্ঠীয় বিভিন্ন সম্প্ৰদায়ৰ লোকসকলক মাটি দিয়াৰ যি ব্যৱস্থা কৰিছে, সেইটো লৈ পেলাই আমি অত্যন্ত দুখিত হৈছোঁ। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি কাটৰ অনুৰোধ জনাওঁ যে এই আইনৰ যোগেদি আমাৰ জলহা সম্প্ৰদায়ৰ লোকসকলকো ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগে। কিয় বঞ্চিত হ'ব লগা হৈছে বুলি আমি ক'বলৈ গ'লে এইটো ৰাজনৈতিক ষড়যন্ত্ৰ বুলি আমি কওঁ। যিহেতুকে আমাক আজি কিছুদিনৰ আগতে 2022 চনতে আমি চাহ জনগোষ্ঠীয় জলা সম্প্ৰদায়ৰ লোক আমি একেলগে আছিলোঁ। এতিয়া সেই চাহ জনগোষ্ঠীৰ তালিকাৰ পৰা আমাক যেতিয়া বঞ্চিত কৰিলে, সেয়া এক ৰাজনৈতিক ষড়যন্ত্ৰ আছিলে বুলি আমি অনুভৱ কৰিব পাৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি জনাব বিচাৰিছোঁ, আমি আহিছোঁ আজি মুৰমুৰীয়াৰ পৰা আহিছে, আমাৰ ছটাইৰ পৰা আহিছে, তেনেকুৱা দপলাটিং, মেলামাটিৰ পৰা ধৰি বিভিন্ন চাহ বাগিচাত আমাৰ যিসকল জলহা সম্প্ৰদায়ৰ যি লোক আছে, বসবাস কৰি আছে চাহ শ্ৰমিক হিচাপে, তেখেতলোক আজি ইয়াত উপস্থিত হৈছে। আৰু আমাৰ উপস্থিত হোৱাৰ কাৰণ এটাই, আমি খুব দুখেৰে এই বিষয়টো আপোনালোকক জনাব বিচাৰিছোঁ যে আমাক যি মাটিৰ কথাটো তাৰ পৰা যিটো বঞ্চিত কৰি থৈছে, তাৰ বাবে আমি খুব দুখিত। যে যিসকল চাহ জনগোষ্ঠীৰ লোক আমাৰ চাহ বাগিচা অঞ্চলত বসবাস কৰি আছে, সেই চাহ বাগিচা অঞ্চলত বসবাস কৰি থকা চাহ জনগোষ্ঠীৰ লোকসকলৰ লগতে আমাৰ এই জলহা জনগোষ্ঠীটো এই ব্ৰিটিছৰ দিনতে একেলগতে আমদানি কৰি অনা হৈছিলে। আৰু সেই একেলগতে আমি প্ৰায় 200 বছৰ অতিক্ৰম কৰিলোঁ, একেলগতে থাকিলোঁ, সেই কোম্পানী মাটিতে আমি থাকিলোঁ। কিন্তু আজি আমি বৰ দুখেৰে ক'ব লগা হৈছে যে আমি যিডোখৰ মাটিত আমি বসবাস কৰি আছিলোঁ আজি 200 বছৰ ধৰি, সেই মাটিৰ অধিকাৰ বাকী জনগোষ্ঠী অধিকাৰ পাইছে আৰু আমাৰ জলহা জনগোষ্ঠীটো এইটো অধিকাৰ পোৱা নাই। অতি দুখৰ বিষয় যে আমি বিশেষকৈ জলহা সম্প্ৰদায়ৰ যিখিনি আছোঁ, সেইসকল ব্যক্তিক মাটি পট্টা দিয়াৰ পৰা বঞ্চিত কৰি ৰাখিছে। ইয়াৰ পৰা আমি সমগ্ৰ ৰাইজৰ ওচৰতে ৰাইজক প্ৰমুখ্য কৰি আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়লৈ মই কাটৰ অনুৰোধ কৰোঁ, আমাৰ সমগ্ৰ জলহা সমাজক লৈ এই চেনেলৰ যোগেদিয়ে যাতে তেখেতে আমাৰ এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি
আমাক এই মাটিৰ পট্টাৰ পৰা যাতে বঞ্চিত নকৰে মই এবাৰ নহয় দুবাৰ নহয় বাৰম্বাৰ মই সেইটোকে অনুৰোধ কৰিম আমাৰ মা ভনীসকলেও সেইটোকে অনুৰোধ কৰিব আমাৰ যিকে বয়সস্থসকল আছে জ্যেষ্ঠজন আছে গণ্যমান্য ব্যক্তিসকল আছে আমি সেই উদ্দেশ্যে আজি একত্ৰিত হৈছোঁ আৰু এই বিষয়টোৰ ওপৰত যাতে অসম গভৰ্ণমেণ্টে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগতো যদি কিবা আলাপ আলোচনা কৰিব লগা হয় আৰু তেখেতে কৰি আমাক এই সুবিধাটো যাতে প্ৰদান কৰে তাৰ বাবে মই অনুৰোধ জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত